লোকসভা নিৰ্বাচনৰ দিন সমাগত আজি আমাৰ দলৰ জ্যেষ্ঠ নেতা আৰু উপসভাপতি সাধাৰণ সম্পাদকসকলক লৈ এক দীঘলীয়া আলোচনাত আমি মিলিত হলো। আপোনালোকে ইতিমধ্যে গম পাইছে যে অসম গণ পৰিষদ দলে আগন্তুক লোকসভা নিৰ্বাচনত দুটা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। এটা হৈছে বৰপেটা আৰু আনটো হৈছে ধুবুৰী। আমি খুব উৎসাহেৰে দুয়োটা সমষ্টিত যাতে আমাৰ প্ৰাৰ্থী জিকে তাৰ কাৰণে কাম কৰিবলৈ দলৰ সতীৰ্থসকল প্ৰস্তুত হোৱা দেখি আমি অত্যন্ত আনন্দিত হৈছোঁ। আজি সতীৰ্থসকলে নিজ মুখেৰে আগন্তুক নিৰ্বাচন সম্পৰ্কত যোৱা দিনবিলাকত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে লোৱা ভূমিকা আৰু এইকেইটা দিনত কৰিবলগীয়া কাম সম্পৰ্কে আমি বিস্তৃতভাৱে আলোচনা কৰিলোঁ। আৰু ইয়াৰ উপৰিও অসম গণ পৰিষদ দল যিহেতু NDAৰ অংশীদাৰ, 11টা লোকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী আছে, এটা লোকসভা সমষ্টিত UPPLৰ প্ৰাৰ্থী আছে। গতিকে আমাৰ NDAৰ যি প্ৰাৰ্থী কেওটা দলৰ যাতে 100% জয় নিশ্চিত হয়, তাৰ কাৰণে দলৰ কৰ্মীসকলৰ ওপৰত, আমাৰ বিষয়ববীয়াসকলৰ ওপৰত বিশেষভাৱে আমি কেতবোৰ দায়িত্ব ন্যস্ত কৰিছোঁ। আৰু আগন্তুক দিনকেইটাৰ বাবে নিৰ্বাচনৰ দিনলৈকে ৰিজাল্ট ওলোৱালৈকে আমি আমাৰ দলৰ বিশেষভাৱে কেন্দ্ৰীয় সমিতি আৰু আমাৰ যিবিলাক সাংগঠনিক স্তৰ আছে সেইবিলাকৰ ওপৰত আমি কেতবোৰ দায়িত্ব আমি অৰ্পণ কৰিছোঁ। ইয়াৰ লগে লগে নিৰ্বাচন পৰিচালনাৰ বাবে এখন নিৰ্বাচনী কমিটি আজি আমি গঠন কৰিছোঁ। দলৰ সভাপতি, কাৰ্যকৰী সভাপতিৰ উপৰিও এই কমিটিত দলৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ডক্টৰ কমলা কলিতা, মনোজ শইকীয়া, কুমাৰ দীপক দাস, জয়নাথ শৰ্মা, সুনীল ডেকা, তপন দাস, জয়ন্ত খাউন, অংশুমান দত্ত, তৰুণ চুতীয়া, নিপ কুমাৰ ফুকন, হিমান্ত ঠাকুৰীয়া। আমি এখন এনেধৰণে আমি কমিটি কৰিছোঁ। ইয়াৰ উপৰিও আমি দলৰ কেইগৰাকীমান সাধাৰণ সম্পাদক আৰু উপসভাপতিক কেওটা লোকসভা সমষ্টিত আমি এতিয়াৰে পৰা দলৰ কৰ্মীসকলক সংগঠিত কৰি আৰু মিত্ৰ দলৰ লগত যোগাযোগ কৰি আগন্তুক নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাবলৈ দায়িত্ব অৰ্পণ কৰিছোঁ। সেইমতে ডিব্ৰুগড় লোকসভা সমষ্টিত পুনাকণ বৰুৱা, সুনীল ৰাজকোঁৱৰ, যোৰহাট লোকসভা সমষ্টিত প্ৰদীপ হাজৰিকা, ভৱেন্দ্ৰনাথ ভৰালী, লখিমপুৰ লোকসভা সমষ্টিত তোলন কোঁৱৰ, জ্যোতিমণি মৰাণ দুয়োগৰাকী সাধাৰণ সম্পাদক, কাজিৰঙাত মণিমাধৱ মহন্ত, নুৰুল চুলতান এগৰাকী সাধাৰণ সম্পাদক, এগৰাকী উপসভাপতি, শোণিতপুৰত প্ৰবীণ হাজৰিকা, পৃথ্বীৰাজ আভা এগৰাকী সাধাৰণ সম্পাদক আৰু আনগৰাকী উপসভাপতি। আৰু ঠিক তেনেকৈ নগাঁৱত বিষ্ণু দাস আমাৰ উপসভাপতি, মামণি বৰা দলৰ ভাইচ প্ৰেছিডেণ্ট দুয়োগৰাকী, গুৱাহাটীত ৰমেন্দ্ৰ নাৰায়ণ কলিতা, মনোজ শইকীয়া, ডক্টৰ তপন দাস তিনিজনেই সাধাৰণ সম্পাদক, কৰিমগঞ্জত সুনীল ডেকা, শিলচৰত বিমলেন্দু সিংহ দুইজনেই জেনেৰেল ছেক্ৰেটাৰী, কোকৰাঝাৰত কৰ্ণমোহন ৰায়, নৱ কলিতা ভাইচ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী। ঠিক তেনেকৈ দৰং ওদালগুৰিত ডক্টৰ কমলাকান্ত কলিতা জেনেৰেল ছেক্ৰেটাৰী আৰু ডক্টৰ জয়নাথ শৰ্মা ভাইচ প্ৰেছিডেণ্ট, বৰপেটাত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ধুবুৰীত সত্যব্ৰত কলিতা আৰু অপূৰ্ব ভট্টাচাৰ্য দুয়োগৰাকীয়ে জেনেৰেল ছেক্ৰেটাৰী, আৰু ডিফুত দেৱজিৎ থাউচেন, অংশুমান দত্ত, জিতু বুঢ়াগোহাঁই। আৰু এইকেইটা লোকসভা সমষ্টি ভিত্তিত আমি দায়িত্ব অৰ্পণ কৰিছোঁ যদিও প্ৰতিটো বিধানসভা সমষ্টিত আমাৰ দলৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু সদস্যাক আৰু লগতে কেওটা ভাতৃভগ্নী সংগঠনৰ সদস্যাক বিধানসভা সমষ্টি ভিত্তিত দায়িত্ব অৰ্পণ কৰিছোঁ। বিধানসভা সমষ্টিৰ ভিতৰত থকা মণ্ডল সমিতি, আঞ্চলিক সমিতি, ৱাৰ্ড সমিতি আৰু বুথ কমিটি এইবিলাক
এইবিলাকত গৈ তেওঁলোকে দলৰ কাৰ্যকৰ্তা কৰ্মকৰ্তাক সংগঠিত কৰিব আৰু আমাৰ যি প্ৰাৰ্থী থাকিব NDA প্ৰাৰ্থী কেইগৰাকীক সমৰ্থনৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰ উপৰিও বিশেষভাৱে আমি যি দুটা সংসদীয় সমষ্টি লাভ কৰিছোঁ, যি দুটা সংসদীয় সমষ্টিৰ পৰা আমি প্ৰতিদ্বন্দ্বিতা কৰিম, সেইকেইটা সমষ্টিটো বিশেষভাৱে আমাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। এইখিনি আপোনালোকক আমি পিছত জনাই দিম। ইয়াত আছে ধুবুৰীত মইতো কৈছোৱেই, তত্ত্বাৱধায়ক হিচাপে থাকিব সত্যপদ কলিতা, অপূৰ্ব ভট্টাচাৰ্য, আৰু গোৱালপাৰা পূবত জ্যোতিষ দাস, এলেক্স চাংমা দুয়োগৰাকী আমাৰ ভাইচ প্ৰেছিডেণ্ট, জলেশ্বৰত আনোৱাৰ হুছেইন আমাৰ সংখ্যালঘু পৰিষদৰ তেওঁ সভাপতি। ঠিক তেনেকৈ আটাইকেইগৰাকী আমি দায়িত্বত থকা ব্যক্তি। বীৰ সিং জাৰৱাত ছানোৱাৰ হুছেইন, মানকাছাৰত জাভেদ ইছলাম, ধুবুৰীত অভাৰঅল তত্ত্বাৱধায়ক হিচাপে অপূৰ্ব ভট্টাচাৰ্য আছে যদিও নিৰ্দিষ্ট এটা সমষ্টিটো দায়িত্ব দিয়া হৈছে। গৌৰীপুৰত মহিবুল হক, কামাৰুজ্জামান, বিলাচীপাৰাত প্ৰশান্ত কুমাৰ বৰুৱা, গোলকগঞ্জত অমল কুমাৰ সাহা, সৃজনগামত দিলীপ মেধি, মন্দিয়াত গুণীন্দ্ৰ নাথ দাস আৰু চেঙাত অমিয় তালুকদাৰ। তো ঠিক তেনেকৈ তদ্ৰূপ বৰপেটাত তত্ত্বাৱধায়ক হিচাপে থাকিব বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, আৰু বঙাইগাঁৱত কৰ্ণমোহন ৰায়, ধ্ৰুৱ তালুকদাৰ, নৱ কলিতা, অভয়াপুৰীত ভূপেন ৰায়, বৰোদা কলিতা, বৰপেটাত ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ডাক্তৰ তাৰাপ্ৰসাদ দাস, কিশোৰ দেউৰী, ভৱানীপুৰ সৰভোগত কুমাৰ দীপক দাস, অমল নাৰায়ণ পাটোৱাৰী, বজালীত ডাক্তৰ কমলা কলিতা, অৰ্ণৱ ভৰালী, পাকা বেতবাৰীত ধৰ্মেশ্বৰ ৰায়, চিত্তৰঞ্জন বৰ্মন, টিহুত সুনীল ডেকা, ডক্টৰ ৰঞ্জিত ডেকা, দিলীপ কুমাৰ দাস, নলবাৰীত ডক্টৰ তপন দাস, বশিষ্ঠ বৈশ্য, বৰক্ষেত্ৰীত আকৰাম হুছেইন, জ্যোতিপ্ৰসাদ দাস, নিবেদিতা ডেকা, গুণমণি ভূঞা, আৰু হাজোত মনোজ শইকীয়া, নুৰুল হুছেইন আৰু জয়ন্ত নাথ। তদ্ৰূপ মই ইতিমধ্যে উল্লেখ কৰি গৈছোঁ যে ৰাজ্যখনৰ প্ৰতিটো বিধানসভা সমষ্টিত আমাৰ দায়িত্বপ্ৰাপ্ত বিষয়ববীয়া সদস্যাক দায়িত্ব দিয়া হৈছে একেধৰণৰ কামৰ বাবে।